মোৰ ভাই বোৱাৰী হয় তেখেত পায়েল নাথ দাস তেখেতে এটা জুৱেলাৰীত কাম কৰে GS ৰোডত আৰু ঘৰৰ পৰা সদায় অহা যোৱা কৰে। কালিও ঠিক তাৰ কামৰ পৰা উভতি যাওঁতে উবেৰ এখন বুক কৰি গৈছিলে আৰু প্ৰতিকূল বতৰৰ কাৰণে উবেৰখনে তেওঁলোকক মালিগাঁৱতে নমাই দিছে। তেখেতে যাব নোৱাৰিলে। তাৰপিছত আমাৰ ভাই বোৱাৰীৰ ভোক লগা বুলি ক'লে আৰু অলৰেডি মানে ৰেষ্টুৰেণ্টবিলাক চব বন্ধই হৈ গ'ল। তাৰপিছত তাই লগৰ এজনী তাত ভাত খাম বা কিবা এটা খাওঁ বুলি কৈ যাব খোজোতেই তাই তাত এটা ফোন আহিলে। ফোনটো আহোঁতে তাই খুব সম্ভৱ অন্যমনস্ক হৈ পেলাই তাই তেনেকৈ নলাত পৰি গ'ল চাগে। মই এইটো প্ৰায় 9:15-20 ইমানমান সময়ত হৈছে। মোৰ ভাইটিয়ে মোক ক'লে, কথাটো জনালে। তাৰমানে ভাইটিক আকৌ তাইৰ লগৰজনীয়ে ফোন কৰি ক'লে যে এনেকুৱা হৈছে। তাৰপিছত সি মোক ক'লে আৰু আমি তৎক্ষণাত আহিলোঁ। আহি পেলাই বহুত টাইম অপেক্ষা কৰাৰ পাছত আমি গম পালোঁ যে তেখেত আৰু নাই। প্ৰায় 3টামান বাজিছে বডিটো পোতে। 2টাৰ পৰা 3টাৰ ভিতৰত পাইছে। হয়, 32-ৰ পৰা 33 হ'ব বয়স। বিয়া হোৱা 7-8 বছৰ হৈছিলে। সন্তান নাই তেওঁলোকৰ। এতিয়া ভাইটি, মই, মা দেউতাও শয্যাগত। দেউতা মানে শোকটো সহিব পৰা নাই। দেউতাও পেৰালাইচিছ মানুহ, বিচনাতে পৰি থাকে। এতিয়া মানে কি বুলি সান্তনা দিওঁ। আমি এতিয়াও দেউতাক কৈছোঁ তাই ঠিকে আছে, হস্পিটেলত আছে। আমি তেনেকৈ কৈছোঁ, জনোৱা নাই তেখেতক।